নমস্কাৰ। আমি চমু দুটা বিষয় লৈ আপোনালোকক এই সংবাদ মেললৈ আমন্ত্ৰণ কৰিছোঁ আৰু বিষয় দুটা একেবাৰে সৰু যদিও মই ভাবোঁ আপোনালোকৰ জৰিয়তে বঙাইগাঁও জিলাবাসী ৰাইজে বিষয় দুটা জনা দৰকাৰ। সেই পৰিপ্ৰেক্ষিততে এই সংবাদ মেলখন আয়োজন কৰিছোঁ আৰু চিনাকি কৰি দিছোঁ আমাৰ মানিকপুৰৰ আমাৰ বঙাইগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক মিজানুৰ ৰহমান আছে, মুস্তাফালী আছে। মূল বিষয়ে প্ৰথম বিষয়টো মই আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ যে কেইদিনমান পিছতে BTR নিৰ্বাচন হ'ব, BTRৰ নিৰ্বাচন হ'ব আৰু BTR নিৰ্বাচন হ'ব। তাত আমি বঙাইগাঁও জিলা কংগ্ৰেছে স্বাগতম জনাইছোঁ BTR নিৰ্বাচনত। আমিও BTR নিৰ্বাচনত অংশগ্ৰহণ কৰিম। কিন্তু এটা কথা, BTR নিৰ্বাচনৰ লগত জড়িত থকাৰ পৰিপ্ৰেক্ষিতত মই এটা কথা ত্ৰুটি বা পৰিকল্পিত সিদ্ধান্ত হ'ব পাৰে। দেখা পোৱা গৈছে যে BTR অঞ্চলৰ ভোট হ'ব BTR অঞ্চলৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত আৰু সেই ভৌগোলিক পৰিসীমাত থকা সন্মানীয় ভোটাৰসকলক লৈহে এই নিৰ্বাচন হ'ব। আৰু আমি জানো যে BTRত হিচাপ কৰিলে 4-5খন জিলা যি পৰে কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি, এইবিলাক জিলাক সাঙুৰিহে BTRৰ নিৰ্বাচন হ'ব। কিন্তু আমাৰ ইয়াত দেখা গৈছে যে বঙাইগাঁও বিধানসভা সমষ্টিত, বঙাইগাঁও জিলাৰ বঙাইগাঁও বিধানসভা সমষ্টিত ইয়াত তেওঁলোকে 3টা ভোটকেন্দ্ৰ বঙাইগাঁও বিধানসভা সমষ্টিত তেওঁলোকে কৰিছে। ভোটকেন্দ্ৰ ক'ত কৰিছে? ভোটকেন্দ্ৰকেইটা তেওঁলোকে কৰিছে ৰাজেন্দ্ৰ বিদ্যাপীঠত। ৰাজেন্দ্ৰ বিদ্যাপীঠত এইখন ৰেল কলনীত পৰে। ৰেল কলনীত আছে ৰাজেন্দ্ৰ বিদ্যাপীঠ LP স্কুল। ৰাজেন্দ্ৰ বিদ্যাপীঠ LP স্কুলত 3টা ভোটকেন্দ্ৰ BTRৰ আছে আৰু ৰাজেন্দ্ৰ বিদ্যাপীঠ বঙাইগাঁও জিলাৰ অন্তৰ্ভুক্ত। ইয়াত মানে চিৰাং জিলাৰ লগত কোনো সম্পৰ্ক নাই। আৰু ইয়াত এই যে ভোটাৰ তালিকাখিনি কৰিছে, ভোটাৰ তালিকাখিনি তেওঁলোকে হ'ব পাৰে কিবা কাৰণত ভৌগোলিক পৰিসীমাৰ বাহিৰত ভোটকেন্দ্ৰ হ'ব পাৰে কিবা কাৰণত। কিন্তু ভোটাৰ তালিকাখিনি যেতিয়া চাব যাওঁ, আমি চালোঁ বঙাইগাঁও বিধানসভা সমষ্টিৰ যিবিলাক ভোটাৰ তালিকা লোকসভাত আছে, বিধানসভাত আছে, সেই ভোটাৰ তালিকাখনকে লৈ তেওঁলোকে হুবহু ভোটাৰ তালিকাখনকে তেওঁলোকে মানে কপি কৰিছে। আৰু মই তাৰপিছত দেখা পোৱাৰ পিছত আপোনালোকক অৱগত কৰিছোঁ BTRৰ 65 নম্বৰ কাজলগাঁও 15 নম্বৰ যিটো কাজলগাঁও জনজাতীয় সমষ্টি আছে, তাত BTRৰ 65 নম্বৰ পলিং ষ্টেচন, তাৰপিছত আপোনাৰ 65, 64 আৰু 66, এইকেইটা 64, 65, 66 তিনিটা আছে। আৰু ইয়াত যদি ভোটবিলাক চাব যোৱা যায়, ভোটাৰ সংখ্যা 461টা আছে 65 নম্বৰ চেণ্টাৰত BTRত, 64 নম্বৰত আছে 598টা আৰু 65 নম্বৰ ভোট কেন্দ্ৰত আছে 740টা। মুঠ ভোট হিচাপ কৰিব গ'লে এই 3টা ভোট কেন্দ্ৰত তেওঁলোকৰ 1700। আচ্ছা, 64ত আছে 598, 65ত আছে 740 আৰু 66ত আছে 461। কিন্তু যেতিয়া বঙাইগাঁৱত LACত আপোনালোকে চাব, এইকেইটা ৰাজেন্দ্ৰ বিদ্যাপীঠ নহয়, আমাৰ ভোট কেন্দ্ৰত এতিয়া থাকে তাত বিবেকানন্দ বিদ্যালয়ত, বিবেকানন্দ হায়াৰ ছেকেণ্ডেৰী স্কুলত। এইকেইটা আমাৰ একেলগে ওচৰতে লাগি থকা বিদ্যালয়। আৰু এইকেইটা ভোট কেন্দ্ৰৰ হুবহু ভোটাৰ কপি মানে চিৰাঙত পৰিছে। তাৰ প্ৰমাণ আপোনালোকক দিব বিচাৰিছোঁ। এইটো আপোনালোকে দেখিছে 15 নম্বৰ কাজলগাঁও জনজাতি, 65 নম্বৰ ৰাজেন্দ্ৰ বিদ্যাপীঠ LP স্কুল, ৰুম নম্বৰ 3। ইয়াত আমাৰ বঙাইগাঁও বিধানসভাৰ ভোটাৰ তালিকা ষ্টেচন মতে হ'ব এইটো 34। মোক দিয়ক লাগিছে 34 ওলাকচোন। এই আপোনালোকে দেখিব, প্ৰথমটোতে মই কৈছোঁ অনিতা দাস ভোট কেন্দ্ৰ চিৰাঙৰ অনিতা দাস। আৰু ইয়াত অলপ এইটো চিৰাঙৰ, এইটো দেখা পাব পলিং ষ্টেচন তেওঁলোকৰ BTRৰ। এইটো বঙাইগাঁও 34 আৰু অলপ আগতে দেখুৱালোঁ মই 64 এই দুটা চাওক একে
চেণ্টাৰৰ নাম আৰু বেলেগ, কিন্তু ভোটাৰ আপোনালোকে ঘূৰি চাব। ইয়াত মই অনিতাক দেখুৱাইছোঁ, এইখন ভোটাৰ তালিকাটো এইটো অনিতা দাস, নাম স্বামীৰ নাম লিটন চৰকাৰ, বয়স ঘৰ নাম্বাৰ 105, বয়স 33 বছৰ। তাৰ মানে আপুনি ক'ব খুজিছে যে বঙাইগাঁও LIC ভোটাৰো ভোটাৰ হিচাপে অন্তৰ্ভুক্ত হয় নহয়, গোটেই ভোটাৰ তালিকাখন একে, খালি ডিফাৰেঞ্চ আছে তেওঁলোকে চিৰিয়েল নাম্বাৰবিলাক বদলাইছে, বেলেগ একো কৰা নাই। এইখন ভোট কেন্দ্ৰত মানে ভোটাৰত আপোনালোকৰ টোটেল ভোট আছে 741, আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল যিটো হ'ব 741, এইটো PS নাম্বাৰ 65ত, আৰু ইয়াত আমাৰ বঙাইগাঁও 34ত যিটো হ'ব ইয়াত আছে 748। 748 কিয় হ'ল, এইটো আমাৰ আপডেট কৰা হ'ল, কিন্তু তেওঁলোকে ইয়াত আপডেট কৰা নাই। আগৰ আমাৰ লোকসভা নিৰ্বাচনত যিখিনি হৈছে সেইটোকে দিছে, গতিকে আপডেট কৰা হোৱা নাই। তেওঁলোকৰ BTR-ৰ মতে আছে 740, আপডেটেড হৈছে 748। আৰু ইয়াত এই তিনিটা ভোট কেন্দ্ৰত মানে যিকেইজন মানে হেৰি আছে, কি নাম কয়, BLO, ইয়াত BLO বিলাকক, আমাৰ BLO বিলাকক যেতিয়া মই যোগাযোগ কৰিছোঁ তেওঁলোকৰ লগত, BLO সকলে এটা কথা কৈছে যে তেওঁলোকক কাম কৰিব দিছিল, চিৰাং আয়ুক্তই তেওঁলোকক মাতিছিল, মাতাৰ পিছত তেওঁলোকে কৈছে যে আমিতো বঙাইগাঁৱত, গতিকে আনুষ্ঠানিকভাৱে আমি আপোনালোকে যদি অৰ্ডাৰ ওলাই দিয়ে তেতিয়াহ'লে আমি কাম কৰিম। তেতিয়া কৈছে ঠিকে আছে, সেইটো ব্যৱস্থা কৰিম। মই BLO কেইজনৰ নাম কোৱা নাই, তেওঁলোকক মানে যোগাযোগ কৰিম, তেওঁলোকক কৈছে তিনিটা চেণ্টাৰ, তিনিটা, যদি নাম লাগে মই ক'ব পাৰোঁ। আৰু পিছৰ পৰ্যায়ত তেওঁলোকে BLO যদি নাই ভোটাৰ তালিকা ক'ৰ পাৰে প্ৰস্তুতি কৰি, মই তিনিখন ভোটাৰ তালিকাতে আপোনালোকক ইয়াত দেখুৱাব হৈছে, এখনৰ কথা নাই। আৰু এতিয়া বড়োলেণ্ড টেৰিটৰিয়েলৰ মানে হেৰিত চাব 66 নম্বৰ ভোট কেন্দ্ৰ, এইটো 66 নম্বৰ, আৰু আমাৰ বঙাইগাঁৱত হ'ব 35। ইয়াত ভোটৰ সংখ্যা আপোনালোকে চাব, তেওঁলোকৰ তাত আছে 461, আৰু ইয়াত আছে আমাৰ আপডেটেড হোৱা আছে 476। আৰু ইয়াত চাব আমাৰ বঙাইগাঁৱত BTR-ৰ ভোটাৰ তালিকাত কিন্তু ফটো নাই, BTR-ৰ ভোটাৰ তালিকাত ফটো নাই, আমাৰ বিলাকত ফটো আছে। BTR-ৰ এইটো আপোনালোকৰ জিন্তি ডেকা 355 চিৰিয়েল নাম্বাৰ, ইয়াত এইখন চাব, ইয়াতো জিন্তি ডেকা, এইটো চাব, ইয়াতো জিন্তি ডেকা, পিতাৰ নাম কনক চন্দ্ৰ ডেকা, ঘৰ নাম্বাৰ 2003, বয়স 34 বছৰ, আৰু ইয়াতো হুবহু একে। তাতোকৈ ইয়াত যদি তেওঁলোকৰ যিটো নাম্বাৰ দিয়ে, ভোটাৰ ID নাম্বাৰ দিয়ে, নাম্বাৰটো একে। জিন্তি ডেকা, পিতাৰ নাম কনক চন্দ্ৰ ডেকা, ঘৰ নাম্বাৰ 2003, বয়স 34, কোনো ডিফাৰেঞ্চ নাই, খালি চিৰিয়েল নাম্বাৰবিলাক বেলেগ বেলেগ আছে। তিনিটা ভোট কেন্দ্ৰত একে পৰ্যায়ত তেওঁলোকে ভোটাৰ তালিকা লৈছে, আৰু ইয়াত কোনো BLO কাম কৰা নাই, আমাৰ জিলা আয়ুক্তৰ পৰা তেওঁলোকে মানে ডাউনলোড কৰি ভোটাৰ তালিকা লৈছে, সেই হিচাপে তেওঁলোকে ইয়াত মানে প্ৰতিপূৰ্ণ কৰিছে। কিন্তু আমি জানো যে BTR-ৰ এই ৰেল কলনীৰ এই চেণ্টাৰ কেইটা বঙাইগাঁও বিধানসভা সমষ্টিত পৰে, আৰু BTR-ৰ যিটো ইলেকশ্যন কমিশ্যনৰ যিটো নটিফিকেশ্যন আছে, সেই নটিফিকেশ্যন মতে আমি দেখা পাব আপোনালোকে একেবাৰে শেষত এই বঙাইগাঁৱত নিউ বঙাইগাঁও ৰেল কলনী, এইটো বঙাইগাঁৱত পৰিছে বিধানসভা সমষ্টিৰ মতে। নিৰ্বাচন আয়োগৰ ইলেকশ্যন কমিশ্যনৰ মানে ডিলিমিটেশ্যন হেৰি মতে এই কপিবিলাক আপোনালোকক দিম। শেষত এইটো বঙাইগাঁও ৰেল কলনী আমাৰ বঙাইগাঁৱত পৰিছে, গতিকে তাত হোৱাৰ কোনো কথাই নাই। আৰু ভোট কেন্দ্ৰ আপোনালোকে দেখিছে যে বঙাইগাঁৱত, গতিকে মোৰ কথাখিনি এতিয়া হ'ব, এইটো হয় তেওঁলোকে ভুলবশত হ'ব লাগিছে, নহ'লে পৰিকল্পিত হ'ব লাগিছে। আৰু ভুলবশত নহয় এইকাৰণে, কাৰণ চিৰাং জিলাৰ আয়ুক্ত বা বিষয়ববীয়াসকলে জিলা পৰ্যায়ত তেওঁলোকে জানে যে বঙাইগাঁও জিলাৰ এইটো সীমা ভালকৈ জানে, কেনেকৈ হ'ব পাৰে। তেওঁলোকে ভোটাৰ তালিকাৰ কাম কৰাৰ কাৰণে BLO, আমাৰ বঙাইগাঁৱৰ BLO কি কাৰণত কৈছে, যদি ভুল হ'ল হয় তেওঁলোকে এইটো শুধৰণি কৰিলে, ভুল নহয়। এনেকৈ যদি 2-3বাৰ আমি ভোট দি কিবা কাৰণত অজ্ঞাতত ভোট দিয়া যায়, পিছৰ পৰ্যায়ত ক'ব এইখিনি আমি BTR-ত সোমাই ল'ব লাগে, যিহেতু ভোট দিছে, গতিকে পিছৰ পৰ্যায়ত সেনেকুৱা দাবী কৰিব পাৰে যে এইটো আমাৰ BTR-ত সোমাই ল'ব লাগে। গতিকে মোৰ ফালৰ পৰা আপোনালোকৰ জৰিয়তে সেই BTR-ৰ এই ভোট কেন্দ্ৰত থকা সন্মানীয় ৰাইজসকলক, আমাৰ বিভিন্ন ছাত্ৰ সংগঠন আছে, বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক সংগঠন আছে, সকলোৱে ইয়াৰ মানে
বিৰোধিতা কৰিব লাগে আৰু এইটো বঙাইগাঁৱত যাতে তেনেকৈ ভোট কেন্দ্ৰ নাথাকে, বঙাইগাঁৱৰ ভোটাৰ তালিকাক লৈ যাতে এটা আৰু তেওঁলোকে ভোট মানে কেন্দ্ৰ সৃষ্টি নকৰে, তাৰ কাৰণে মই অনুৰোধ ৰাখিছোঁ। আৰু ইয়াত প্ৰশাসনৰ আমাৰ জিলা আয়োগটোকো ইয়াত মানে দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। আৰু এটা কথা থাকিব, ইয়াত আমাৰ স্থানীয় বিধায়ক আছে, দীপ্তিময় চৌধুৰী বাইদেউ আছে, স্থানীয় সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰী আছে। 40টা বছৰে তেওঁ বিধানসভাৰ সদস্য হিচাপে, এতিয়া সাংসদৰ সদস্য হিচাপে আছে। কিন্তু এনেকুৱা সমস্যা বহুবাৰ হৈ গৈছে, কোনোদিন তেওঁ আন্তৰিকতাৰে কথা মাত মতা নাই। আৰু আমি দেখা পাইছোঁ যে পোকৰা গাঁৱৰ ইয়াত আমাৰ খুচুলুপাৰা, কাকাৰা গাঁও, তাৰপাছত চিমলাগুৰি, এইবিলাক অঞ্চল জনজাতি মানুহ নাই, বড়ো মানুহ নাই, বিটিআৰৰ নাই। কিন্তু সেই সময়ত ফণী চৌধুৰী কৈছে আমাক ভোট দিয়ক, আমাৰ লগত থাকক, আমি পিছৰ পৰ্যায়ত এইবিলাক উলিয়াই আনিম। কিন্তু আজি পৰ্যন্ত বিটিআৰৰ কমোৱা অংশ কোনোদিন উলিয়াই আনিব পৰা নাই আৰু উলিয়াই নানে। আৰু এইটো মই ভাবোঁ এটা পৰিকল্পিত তেওঁলোকৰ সিদ্ধান্ত, বিটিআৰৰ চৰকাৰৰ বা তেওঁৰ নেতাসকলৰ। গতিকে ইয়াত আমাৰ বিধায়ক আৰু সাংসদৰ ভূমিকা কি হ'ব এইটোলৈ মোৰ প্ৰশ্ন, যে বিধায়কৰ আৰু সাংসদগৰাকীয়ে ইয়াত লৈ মাত মাতিব নে নামাতিব, তেওঁলোকে এই কাম কৰিব নে নকৰিব জনসাধাৰণৰ কাৰণে, সেই কথাটো মই দৃষ্টিগোচৰ কৰিছোঁ। আৰু মই ভাবোঁ স্পষ্টভাৱে অকল ৰাজনীতি কৰিলে নহ'ব। তেওঁ এটা দিনত শুনিছোঁ, তেওঁ কৈছে মিডিয়াত যে মই জাম্বা নহয়, মই শয়তান। শয়তান বুলি নহয়, মহা শয়তান বুলি কৈছে। মই মহা শয়তান, মই যিটো ধৰোঁ খেচেৰা, মহা খেচেৰা বুলি তেওঁ কৈছে। গতিকে খেচেৰামি কৰক, কিন্তু এই কামবিলাকো খেচেৰামি কৰা বাদ দি আমাৰ বঙাইগাঁৱৰ যিবিলাক সমস্যা ইতিমধ্যে বহুখিনি বিটিআৰত গ'ল, বাকীখিনি যাতে নাযায় তাৰ কাৰণে তেওঁ খেচেৰামি বাদ দি কাম কৰাৰ কাৰণে মই অনুৰোধ ৰাখিছোঁ। আৰু আমি যদি দৃষ্টিগোচৰ নকৰোঁ তেতিয়াহ'লে পিছৰ পৰ্যায়ত এইটো আমাৰ ক্ষতি হ'ব বুলি মই ভাবোঁ। সেইকাৰণে মোৰ মতামতখিনি আপোনালোকৰ আগত মানে 3টা ভোট গ্ৰহণ কেন্দ্ৰত 1799 1799টা বিটিআৰৰ ভোটাৰ তালিকা মতে 3টা মতে এইটোত আছে। আৰু এই 3টা 15 নম্বৰ কাজলগাঁও MCLA সমষ্টিত, পাৰিখৰি সমষ্টিত পৰে। আৰু বিশেষ এই বিষয়টো মই আপোনালোকৰ দৃষ্টিগোচৰ কৰিছোঁ। গতিকে মই ভাবোঁ এটা দৰকাৰী বিষয়, আপোনালোকে নিশ্চয় প্ৰচাৰ কৰিব আৰু জনসাধাৰণক সচেতন কৰিব পাৰিম বুলি ভাবিছোঁ। আৰু বিধায়ক আৰু সাংসদগৰাকীৰ কথা মই কৈছোঁ, তেওঁলোকে ইয়াত ভূমিকা লওক, প্ৰশাসনে যাতে ইয়াত মানে বাধা দিয়ে তাৰ কাৰণে মোৰ অনুৰোধ। হয়, আৰু 2জন মানুহ, মই 3জন মানুহ মাত্ৰ যোগাযোগ কৰিছোঁ। তেওঁলোকৰ মতামত আমি আচলতে এইটো 2000 আগৰ পৰা ভোট কেন্দ্ৰ চলি আহিছিল। গতিকে তেওঁলোকে এইবাৰ যে হৈছে তেওঁলোকে নাজানে আৰু তেওঁলোকৰ অৱগত নহয়। আৰু তেওঁলোকক মই সোধাতে কৈছে আমিতো বিটিআৰত থকাৰ প্ৰশ্ন নুঠে, আমি বঙাইগাঁও জিলাৰ ইফালে বিটিআৰৰ বাহিৰত আছোঁ। আৰু বিটিআৰৰ পৰা ওলাই অহাৰ কাৰণে আমি ইমান দিনে আন্দোলন কৰিছোঁ, চেষ্টা কৰিছোঁ। আমি বিটিআৰত থকাৰ কোনো পক্ষপাতি তেওঁলোকে নহয়। গতিকে ভোট দিছিল আপোনালোকক ক'লো যে অলপ আগতে মই কৈ আছোঁ 11 আগষ্ট 2023 যিটো ডিলিমিটেশ্যন হ'ল, সেইমতে এতিয়া সীমাৰ বাহিৰ আমি তেওঁলোকৰ লগত নাথাকোঁ। এইখন কপি আপোনালোকক দিম। ইলেকশ্যন কমিশ্যনাৰৰ ডিলিমিটেশ্যন হৈছে 11 আগষ্টত, সেই হিচাপে 23ৰ হেৰি মতে আমি আৰু তাত নাথাকোঁ। গতিকে ইয়াত ভোট কেন্দ্ৰ হোৱাৰ কোনো যুক্তি নাথাকে। আৰু কোন সমষ্টিত কোনটো জিলাত কি থাকিব, এই আমাৰ 18 নম্বৰ বঙাইগাঁৱত এইটো শেষত দিছে, এইটো দিছে ৰেল কলনী, নি বঙাইগাঁও ৰেল কলনী, এইটো বঙাইগাঁৱত থাকিব। গতিকে সেইটো কাৰ্যকৰী নহ'ল। আৰু ইতিমধ্যে ক'লো নহয়, বহুখিনি আগবাঢ়ি গ'ল তেওঁলোকে, ভোট কেন্দ্ৰ কৰিল, তেওঁলোকে ভোটাৰ তালিকা তৈয়াৰ কৰিল, কেইদিনমান পাছতে ভোট হ'বই আৰু। কিন্তু আমাৰ জনপ্ৰতিনিধিসকলে আমি গমেই পোৱা নাই বা গম পাইও তেওঁলোকে মনোযোগ দিয়া নাই। তাৰ পৰিপ্ৰেক্ষিততে চৰকাৰখন আছে, চৰকাৰৰ বিজেপি দলো আছে, চৰকাৰ আছে, AJP দলো আছে, আমিও ৰাজনৈতিক দল হিচাপে বিৰোধীত আছোঁ। কিন্তু আমাৰো দৰকাৰ আছে এইবিলাক আঙুলিয়াই দিয়া। আৰু তেওঁলোকৰ নকৰিল বুলি আমি নকম বুলি কোনো কথা নাই। এইকাৰণে আপোনাক এইটো নিশ্চয় এটা কথা নিশ্চিত থাকক, মোৰ মতে এইটো ভুল নহয়। এইটো ভুল দেখাৰ পাছত তেওঁলোকে পৰিকল্পিতভাৱে আগুৱাই আছে। বিটিআৰ চৰকাৰে তেওঁৰ নেতৃত্ব পৰিষদৰ ভুলটো জানিও এইটো থাকিলে পাল, মানে কাৰোবাৰ যদি সীমা কাৰোবাৰ বাহিৰত পাইছোঁ ফকটত, তাক এৰি দিম নেকি? তেওঁলোকৰ মনোভাৱ এনেকুৱা এটা মনোভাৱনে তেওঁলোকে কাম কৰিছে। আৰু আমাৰ জনপ্ৰতিনিধিয়ে 2জনে সাংসদ আৰু MP আৰু MLA কি হৈ আছে তাৰ খবৰ নাই, তেওঁলোকৰ কোনো আহে না যায়, সেইটো হ'ল মূল কথা। আৰু তেওঁলোকৰ কাম কৰাৰ কোনো মানসিকতা নাই। আন এটা বিষয় মই অৱগত কৰিব বিচাৰিছোঁ যে যোৱাকালি আপোনালোকে দেখিছে যে মানিকপুৰত আঞ্চলিক পৰিষদ গঠন হ'ল।
প্ৰথম তাৰিখ আপোনালোকে জানে যে 18 তাৰিখ যোৱা 18 তাৰিখে আছিল, কিন্তু সেইদিনাখন কালি মই দেখা মতে বিজেপিৰ সভাপতিগৰাকী উজ্জ্বলকান্তি ৰায় ডাঙৰীয়ে কৈছে যে আমি অনুপস্থিত আছিলোঁ, কিন্তু সেইদিনাখন তেওঁলোকে আমাৰ এজন ৰীতামণি পাঠকক ইনডাইৰেক্ট মানে অপহৰণ কৰাৰ নিচিনা কৰি লৈ আহিছিল। যেতিয়া আমি তেওঁলোকৰ কবলৰ পৰা আনিলোঁ, তাৰপিছত তেওঁলোকে 1 মিনিটৰ সময় নষ্ট কৰা নাছিল, তেওঁলোকৰ অনুপস্থিত থাকিল। কাৰণ অনুপস্থিত থাকিলে সেইদিনাখনে আমাৰ আঞ্চলিক পৰিষদখন গঠন হয়, গতিকে তেওঁলোকে লগে লগে পলাইছে। নেক্সট যেতিয়া আমাৰ তাৰিখ দিছে যোৱা 29 তাৰিখ, যোৱাকালি তেওঁলোকে আমাৰ এজন সদস্যাক ভিতৰত যোৱাৰ পিছত আলমিনা আম্বিদা বেগম তেওঁক মানে তেওঁলোকে সমৰ্থন কৰিছে। আগৰ পৰা যোগাযোগ তেওঁলোকৰ লগত আগৰ পৰা যোগাযোগ আছে, সেই হিচাপে তেওঁলোকে সমৰ্থন কৰি মানে হেৰি দিছে, কি নাম কয়, প্ৰস্তাৱ আগবঢ়াইছিল। তেওঁলোকৰে এজন হ'ল দেৱজিৎ ৰাজবংশী নামৰ আঞ্চলিক পঞ্চায়তৰ সদস্য, আৰু সমৰ্থন কৰিছিল গীতামণি ৰায়ে তেওঁলোকে সমৰ্থন কৰিছিল। গতিকে তেওঁলোকে হ'ল, কিন্তু সেইটো সম্পূৰ্ণ মানে নীতিগত কথা নহয়। আমি কংগ্ৰেছৰ হৈ মহিলাগৰাকী তেওঁলোকৰ ইয়াত তেওঁলোকে হোৱাৰ লগে লগে আহিছে, ইয়াত বিজেপি গাড়ী মটৰ লৈ পাৰ্টি অফিচত আহিছে তেওঁলোকৰ, আৰু ইয়াত আহি তেওঁলোকে কৈছে যে তেওঁলোকে ৰিজাইন দিছে। কেতিয়া ৰিজাইন দিছে হ'ল, মহিলাগৰাকী ক'ব খুজিছিল মই আজি দিব খুজিছিলোঁ, কিন্তু পিছফালৰ পৰা তেওঁলোকৰ নেতাসকলে কালি দিছে। তাৰপিছত আমাৰ ইয়াত মানে এখন হোৱাটছআপৰ জৰিয়তে তেওঁলোকে ৰিজাইন দিয়া পত্ৰ আমাৰ লগত পঠাইছে। গতিকে আমি ভালভাৱে জানো এতিয়া নৈতিকতাৰ বাহিৰত এইবিলাক কাম কৰা হৈছে। প্ৰথম দিন যেতিয়া ৰীতামণিক নাপাল, যোৱাকালি তেওঁলোকে আমাৰ আলমিনা আম্বিদা বেগমক তেওঁলোকে কৰিছে, মানে সমৰ্থন দিছে। এতিয়া নীতি বহিৰ্ভূতভাৱে। আৰু প্ৰথম দিন মই সংবাদমেলত এটা কথা আপোনালোকক কৈছিলোঁ যে অন্ততঃ জিলা বিজেপিৰ সভাপতিগৰাকী উজ্জ্বলকান্তি ৰায়ৰ এটা ভাৱমূৰ্তি ভাল আছে। মই ইয়াৰ পৰা অনুৰোধ কৰিছোঁ অনাগত দিনত যাতে বক্ৰপথৰে এনেকুৱা অনৈতিক কামবোৰ কৰি মানে তেওঁলোকে মানে বোৰ্ড গঠন ক্ষমতা লাভৰ মানে কি ক'ব এইটো ৰাস্তা নলয়, সেইদিনাখনে তেওঁক অনুৰোধ কৰিছোঁ। কিন্তু সেই অনুৰোধটো আচলতে মোৰ তেওঁৰ প্ৰতি থকা ভাৱটো সেইটো ভুল। আৰু কালি তেওঁ দেখা পাইছোঁ তেওঁ অতঃপোতভাৱে জড়িত, তাৰ লগত জড়িত, তাত প্ৰেজেণ্ট আছিল। ইয়াৰ পাছত অনাৰ পিছতো তেওঁ ইয়াত কৈছে যে আলমিনাই তেওঁ কোৱা নাই যে বিজেপিৰ নীতি আদৰ্শ লৈ, তেওঁ নিজে কৈছে আমাৰ দলৰ নীতি আদৰ্শ অমুক লৈ যোগদান কৰিছে। কোনো নীতি আদৰ্শত আলমিনাও যোগদান কৰা নাই, বিজেপিয়ে কোনো নীতি আদৰ্শত তেওঁলোকে ইয়াত মানে জয়যুক্ত হোৱা নাই। নৈতিকতাৰ জয় আমাৰ কংগ্ৰেছৰ হৈছে, তাত আমাৰ কোনো দ্বিপল নাথাকে। আৰু মই এটা কথা ক'ব বিচাৰোঁ যে যিমানে চৰ নকৰক কিয়, যে বিজেপি দলটোৱে সেনেকুৱা যে মুখ্যমন্ত্ৰীগৰাকীৰ পত্নী ইয়াত মানে মাতিচৰ, তাৰপিছত আমাৰ ইয়াৰ জয়ন্ত মল্ল বৰুৱা, তেওঁৰ ঘৈণীয়েকো মাতিচৰ, তেওঁ গৰুচৰ এটা নামেই পাইছে জয়ন্ত মল্ল বৰুৱা, গৰুচৰ কৰি আছে। আৰু বঙাইগাঁও জিলা বিজেপিৰ সভাপতিৰ নেতৃত্বই তেওঁলোকে এতিয়া জনপ্ৰতিনিধি, যিটো আমি আঞ্চলিক পঞ্চায়তৰ সদস্য মেম্বাৰ, এইবিলাক চৰ কৰাত লাগিছে। চৰত বঙাইগাঁও ৰাইজে, অসমৰ ৰাইজে আঁকোৱালি নলয়। ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা তেওঁৰ পৰিয়ালৰ যথেষ্ট মানে যিটো জনপ্ৰিয়তা যথেষ্ট কমিছে এই মুহূৰ্তত। আমাৰ জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ সৈতে তেওঁৰ জনপ্ৰিয়তা কমিছে। আৰু বঙাইগাঁও বিজেপিৰ যিখিনি জনপ্ৰিয়তা আছিল, যিখিনি তেওঁলোকৰ সাংগঠনিক দিশ আছিল, এইবিলাক এতিয়াৰ পৰাই চৰ কৰাৰ কাৰণে, জনপ্ৰতিনিধি চৰ কৰাৰ কাৰণে ৰাইজে ইতিমধ্যে তেওঁলোকক গ্ৰহণ নকৰে। তেওঁলোকৰ সাংগঠনিক দিশ, তেওঁলোকৰ জনমত কমি যাব। গতিকে আমি তেওঁলোকক মানে ইয়াৰ পৰা মিছা কথা কৈ যে সমৰ্থন নহয় বা দল নহয় তেওঁলোকে কৰি আছে। অনাগত দিনত আমি কংগ্ৰেছ দলে তাৰ সমুচিত উত্তৰ দিম। আৰু তেওঁলোকে অপেক্ষা থাকক, সময়ত থাকক। 26ৰ নিৰ্বাচন আহি আছে। চুৰক যেনেকৈ কোনোৱে মানি নলয়, অসমৰ ৰাইজে নল'ব, আমিও নলওঁ, সকলোৱে নলয়। গতিকে এই গৰু চোৰে হওক, মাটি চোৰে হওক, আৰু এই জনপ্ৰতিনিধি চৰ কৰা বিজেপি বঙাইগাঁও জিলা সমিতিয়ে হওক, তেওঁলোকৰ অৱনমিত হ'ব জনপ্ৰিয়তা। এইখিনি মই ক'ব লগা।